নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 23 মে 2026, অসমীয়া 8 জেঠ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:18 আৰু সূৰ্যাস্ত সময় 5:56। আজি হৈছে সপ্তমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ধৰ্মীয় আৰু আধ্যাত্মিক সাধনাৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব। পুৰণি বিবাদ নিষ্পত্তিৰ সম্ভাৱনা থকা যেন লাগে। আপুনি আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা চলাব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ পৰা উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ বিবাহৰ বাবে পৰিয়ালৰ সন্মতি লাভ কৰিব পাৰে। বৃষ ৰাশি। আপোনাৰ পেছাদাৰী ক্ষেত্ৰখনত আপুনি বহুত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। নেতিবাচক চিন্তাই আপোনাৰ কামৰ মানদণ্ডৰ প্ৰভাৱ পেলাব। বিপণন সম্পৰ্কীয় কামত সফলতা লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ঘৰলৈ অহা বন্ধু-বান্ধৱ আৰু আত্মীয়ই অহৰহ সুত বলিব। বন্ধু-বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্কবোৰ টান হ'ব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত দলীয় কামৰ সুফল অনুভৱ আপুনি কৰিব পাৰে। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে। এটা ডাঙৰ ব্যৱসায়িক চুক্তি চূড়ান্ত কৰাৰ বাবে দিনটো অনুকূল। আপুনি হয়তো নতুন মাটি ক্ৰয় কৰাৰ কথা চিন্তা কৰিব পাৰে। আপোনাৰ আত্মবিশ্বাসে আপোনাৰ সকলো কামতে সফলতা কঢ়িয়াই আনিব। ঊৰ্ধ্বতম বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হৈ পৰিব। কৰ্কট ৰাশি। আপুনি মূৰৰ বিষ অনুভৱ কৰিব পাৰে। আপোনাৰ স্বাৰ্থপৰ আচৰণৰ বাবে মানুহে আপোনাৰ পৰা আঁতৰি থাকিব পাৰে। আপুনি মানসিকভাৱে সবল হৈ থাকিব। আপোনাৰ ঘনিষ্ঠ কোনোবাই হয়তো আপোনাক বিশ্বাসঘাতকতা কৰিব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। সিংহ ৰাশি। দিনটো আপোনাৰ বাবে অতি শুভ হ'ব। আপোনাৰ ব্যৱসায়ত আপুনি যথেষ্ট আৰ্থিক লাভৰ সন্মুখীন হ'ব। চৰকাৰী কৰ্মচাৰীৰ আয় বৃদ্ধি হোৱা দেখিব। ঘৰুৱা প্ৰয়োজন পূৰণৰ বাবে আপুনি সামগ্ৰী ক্ৰয় কৰিব পাৰে। শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত গাফিলতি কৰা উচিত নহয়। এটা দীৰ্ঘদিনীয়া সমস্যাৰ অৱশেষত সমাধান হ'ব পাৰে। কন্যা ৰাশি। ৰাজনৈতিক বিষয়ত অপ্ৰয়োজনীয় মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে। আপুনি হয়তো অনৈতিক কামৰ প্ৰতি প্ৰৱণতা অনুভৱ কৰিব পাৰে। আপোনাৰ ছিনিয়ৰসকলৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি যথেষ্ট কষ্ট কৰিব লাগিব। অনুশাসিত খাদ্যাভ্যাস মানি চলিব লাগে। তুলা ৰাশি। আপুনি আত্মসন্তুষ্টি অনুভৱ কৰিব পাৰে। ভ্ৰমণৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব। আপোনাৰ পাৰিবাৰিক জীৱনটো উৎকৃষ্ট হ'বলৈ নিৰ্ধাৰণ কৰা হৈছে। আপোনাৰ জীৱনসংগীৰ সফলতাত আপুনি সন্তুষ্ট হ'ব। আপোনাৰ বিৰোধীৰ ওপৰত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে। বৃশ্চিক ৰাশি। আপুনি স্থবিৰ কাৰ্যসমূহ আৰম্ভ কৰিবলৈ চেষ্টা কৰিব পাৰে। আপুনি ৰাজনীতি আৰু সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিব। উৎপাদন সম্পৰ্কীয় ব্যৱসায়ত আপুনি আৰ্থিক লাভ কৰিব পাৰে। আপুনি হয়তো আপোনাৰ বাকী থকা ধন ঘূৰাই পাব। আপুনি বিভিন্ন বিষয়ত জ্ঞান আহৰণৰ চেষ্টা কৰিব পাৰে। আপোনাৰ সময়ৰ উৎকৃষ্ট ব্যৱহাৰ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ধনু ৰাশি। বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক। পিতৃৰ পৰা পৰামৰ্শ ল'লে আপুনি যথেষ্ট লাভৱান হ'ব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য্যৰে আপুনি আপোনাৰ কামৰ প্ৰতি উৎসাহী হৈ থাকিব। আপোনাৰ বৈবাহিক সম্পৰ্ক সুষম হ'ব। মকৰ ৰাশি। আজি আপোনাৰ আচৰণ সংযত কৰি ৰাখক। আপোনাৰ জীৱনসংগীৰ সৈতে সৰু সৰু কাজিয়া সম্ভৱ হৈ উঠিব। কোনো সামান্য কথাই কিছু দুখৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীৰ মন পঢ়া-শুনাৰ পৰা বিচলিত হ'ব পাৰে। গধুৰ আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে। সংবাদ মাধ্যমৰ সৈতে জড়িতসকলৰ বাবে দিনটো অতি শুভ। কুম্ভ ৰাশি। আইনী বিষয়ত আপুনি জয়লাভ কৰিব পাৰে। আপুনি নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব। কলা জগতৰ লগত জড়িতসকলৰ বাবে দিনটো উৎকৃষ্ট। আপুনি সমাজত উচ্চ পদবী লাভ কৰিব। আপুনি আপোনাৰ কামত আপোনাৰ আকাংক্ষিত ফলাফল লাভ কৰিব। কাৰ্যালয়ৰ ৰাজনীতিত আপুনি সক্ৰিয় হৈ থাকিব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ পৰা সহায় লাভ কৰিব। আপুনি হয়তো ঋণ নিশ্চিত কৰাত প্ৰচেষ্টা চলাব পাৰে। আপোনাৰ স্বাস্থ্য যথেষ্ট ভাল হৈ থাকিব। আপুনি আৱেগিকভাৱে শক্তিশালী হৈ থাকিব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব।
বন্ধু বান্ধৱীৰ সৈতে মানসম্পন্ন সময় কটাব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।